আগ্ৰাম মহিলাৰীয়ে গম পাইছে যেতিয়াই মই BTAD গৈছোঁ লগে লগে তেওঁলোকে কিমান ভয় খাইছে আপোনালোকেতো চাগে গম পাইছে নহ'লেনো মোৰ নিচিনা সৰু মানুহ এজন সৰু পাৰ্টি এটা য'ত BTADত বিশেষ কাম বন নাই আমাৰ আৰম্ভ কৰিছোঁ মাত্ৰ সংগঠন বৰ বেছি নাই তাতনো মই সোমোৱাৰ লগে লগে ইমান ভয় খাই মোৰ ওপৰত কিয় বক্তব্য দিয়ে তেওঁৰ দিয়া বক্তব্যতে প্ৰমাণ কৰিছে যে ৰাইজৰ দলৰ তাত কিছু ঘনভিত্তি আছে ৰাইজৰ দলক মানুহে ভাল পায় আৰু আমি যদি যাওঁ তেতিয়াহ'লে এই ২ নম্বৰী কৰা যিবিলাক পলিটিচিয়ান আৰু ২ নম্বৰী কৰা যিবিলাক ৰাজনৈতিক দল তেওঁলোকৰ অলপ বিপদ হ'ব সেইকাৰণে আমাৰ বিৰুদ্ধে তেওঁলোকে DPF বা UPPL বা BJPয়ে লগে লগে আমি গ'লে মই যদি ক'ৰবাত এটা সোমাওঁ লগে লগে প্ৰচাৰ হুলস্থুল কৰি অখিল গগৈৰ ওপৰত বিভিন্ন ধৰণৰ কথা কয় গতিকে মই ভাবোঁ যে BTAD নিৰ্বাচনত আমি আমাৰ দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিম ২জন বা ৩জনো যদি জিকাব পাৰোঁ তেতিয়াহ'লে BTAৰ চুক্তিখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে ক'ম আনহাতে আকৌ তাত BTADত অনাবৰু ৰাইজখনৰ জনজাতি ৰাইজখনৰ যিটো সমস্যা যে তাত ভূমিৰ অধিকাৰ নাই ভাষাৰ অধিকাৰ হেৰুৱাই গৈ আছে এতিয়া ৰাজনৈতিক অধিকাৰ হেৰুৱাই গৈ আছে এই প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণে অসম বিধানসভাত যেনেকৈ এজন বিধায়ক হিচাপে ৰাইজৰ দলে অখিল গগৈ কৰে তাত BTADটো BTCটো এই কথাটো ক'বৰ কাৰণে ৰাইজৰ দলৰ বিধায়ক লাগে কি কয় পাৰিষদ লাগে